তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে -1,7 আৰু 4 - 3 বিন্দু সংযোগ কৰি আগন্তুক 2:3 অনুপাতত ভাগ কৰা বিন্দুটো স্থানাংক নিৰ্ণয় কৰা। তো এইটো আমাৰ স্থানাংক জ্যামিতিৰ অংক হয়। তো এইটো আমাৰ বিভাজন সূত্ৰটোই কৰিব লাগিব। ইয়াত কি আমাৰ x1 কিমান আছে, x1 = -1, y1 কিমান আছে 7, x2 = কিমান হ'ব 4, y2 = -3। এইটো x1 y1 x2 y2 আৰু m1 কিমান আছে 2 আৰু m2 আছে কিমান 3, 2:3। তো আমাৰ ফৰ্মুলাটো কি আছিল x = m1 x2 + m2 x1 by m1 + m2। তো কি হ'ব এতিয়া আমি x টো ওলাম ফাৰ্ষ্টত, m1 কিমান আছে 2 আছে, x2 কিমান আছে 4 প্লাছ m2 কিমান আছে 3, x2 কিমান আছে -1 সৰি m1 কিমান আছে 2 প্লাছ m2 আছে 3। তে 4 টো যে কিমান হ'ব 8, 3 * 1 = 3, তলত হ'ব আমাৰ 5। তে 8 - 3 5 by 5 কেনচেল কৰিলে 1। x টো ওলাই গ'ল। এতিয়া y m1 y2 প্লাছ m2 y1 by সৰি m1 প্লাছ m2 by এতিয়া কি হ'ব y2 কিমান আছে -3 প্লাছ m2 আছে 3, y1 কিমান আছে 7, 2 প্লাছ 3 m1 প্লাছ m2 কি হ'ব -6 প্লাছ 21 by 5 কিমান হ'ব 15 by 5 3 আনসাৰ হ'ব এইটো 3। তো নেক্সট আমাৰ এটা কুৱেশ্যন আছে 5,2a 5,2b 4,7c 7 - 4 বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰে। ত্ৰিভুজৰ কালি এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো আহি থাকে মেট্ৰিকত, এইটো আহি থাকে। তো এইটো আমাৰ এনচাৰটো হ'ব, এইটো ধৰা এটা ট্ৰায়েংগল আছে, এইটো a b এইটো c। a আছে কিমান 5,2 আৰু b আছে কিমান ধৰা 4 7, c আছে 7 - 4। তো আমার ফর্মুলাটা কি এতে ত্রিভুজের কালি ফর্মুলা, ত্রিভুজের কালি ইকুয়াল টু হাফ x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y2। তো কি হ'ব আগত হাফ x1 কিমান আছে আমাৰ এইটো x1 y1 x2 y2 x3 y3, x1 আছে আমাৰ 5, y2 আছে 7 minus plus y3 -4 আছে প্লাস x2 আছে আমাৰ 4, y3 আছে -4 -2, x3 আছে 7, y1 আছে কিমান 2 - 7 কি হ'ব হাফ 5 7 plus 4 কিমান হ'ব 11, 4 into -6 plus 7 into কি হ'ব -5, 2 - 7 -5 কি হ'ব হাফ 5 11 = 55 -4 6 = 24 -35 তো কি হ'ব হাফ 55 59 হাফ ইনটু কি হ'ব -4। তে আমি এইটো কি লিখিব লাগিব হাফ মডুলাছ -4। তো এইটো কিমান হৈ যাব হাফ ইনটু 4 মডুলাছ 4 মানে 4 হৈ যাব। এইটো কাটা গ'লে 2, এইটো ত্ৰিভুজৰ কালি মাইনাছ হ'ব নোৱাৰে, এইটো কি হৈ যাব এইটো মডুলাছৰ ভিতৰত লিখিব লাগিব। এইটো কি হ'ব 2 বৰ্গ একক। আনসাৰ হ'ব 2 বৰ্গ একক।